চাওক আমি আল্লাহ ভগৱানে এই পৃথিৱীত বিভিন্নজন মানুহক জন্ম দিছে আৰু আমি বিভিন্নজন মানুহে বিভিন্ন জ্ঞানৰ অধিকাৰী কাৰোবাৰ জ্ঞান বেছি আছে কাৰোবাৰ জ্ঞান কম আছে বা কোনো এটা বিষয়ৰ ওপৰত মই যিমান জানো আপুনি হয়তো তাতকৈ বেছি জানে আপুনি ক'ৰবাত এটা জানে তাতকৈ মই হয়তো ক'ৰবাত বেছি জানো অশোক সিংগাল ডাঙৰীয়া তেখেতে অসমীয়া জাতিৰ বিষয়ে জ্ঞানেই নাই অসমখনৰ বিষয়ে জ্ঞানেই নাই শংকৰদেৱৰ বিষয়ে তেখেতে নাজানে গুৰুজনৰ বিষয়ে নাজানে মাধৱদেৱৰ বিষয়ে নাজানে আজান ফকীৰৰ বিষয়ে নাজানে এইখন অসমৰ যেতিয়াৰ পৰা অসমীয়া জাতি গঢ় লৈ উঠিছে বৰ অসম বুলি আমি যিটো কওঁ এই বৰ অসমৰ সংজ্ঞা কি এইখন অসমত যুগে যুগে কেনেকৈ হিন্দু মুছলমান একেলগে বসবাস কৰি আহিছে এই কথাবিলাক তেওঁ নাজানে হাজো মই অশোক সিংগাল ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে এবাৰ হাজো আহিবলৈ কৈছোঁ মই বেলেগ জেগালৈ নকওঁ এবাৰ হাজো আহি হাজো মানুহখিনিৰ লগত তেওঁ যাতে এবাৰ মত বিনিময় কৰে গতিকে এজন অসমীয়া জাতিৰ বিষয়ে অসমৰ বিষয়ে জ্ঞান নথকা ব্যক্তি এজনক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীসভাত স্থান দিছে আৰু তেওঁ যিকোনো প্ৰলাপ বকে গতিকে যাৰ জ্ঞান নাই তেওঁ বিভিন্ন কথা ক'ব পাৰে গতিকে জ্ঞান নোহোৱা ব্যক্তিৰ লগত আৰু মই কি কথা ক'ম গতিকে মই এটা কথাই কওঁ অসমীয়া মাতৃয়ে আমাক যে জন্ম দিছে আমি অসমীয়া মাতৃৰ সন্তান অশোক সিংগাল ডাঙৰীয়াই অসমীয়া মাতৃৰ সন্তান হোৱাৰ গুণ তেওঁৰ গাত মই দেখা নাই